हेलो फ्रेंड्स नमस्कार आपनालोकर काने लैसो आरो एटा नतुन सार्कुलार भिडिओ यात चाक लोगोটো आपनालोके CISF सेंट्रल इंडस्ट्रियल सिक्योरिटी फोर्स रिक्रुटमेंट ऑफ कॉन्स्टेबल फायर मेल कैंडिडेटर বাবে দিয়া হৈছে টু সার্কুলার डेट ऑफ सबमिशन ऑफ ऑनलाइन एप्लीकेशन 31 আগষ্ট 2024 31 আগষ্ট 2024 তাৰিখৰ পৰা আপোনালোকে 30/9/2024 তাৰিখলৈকে আবেদন কৰিব পাৰিব এইটো চাকৰিৰ কাৰণে আপোনালোকে কিমানখিনি কোৱালিফিকেশন লাগিব শৈক্ষিক অৰ্হতা কিমান লাগিব এজ লিমিট কিমান লাগিব এজ ৰিলেক্সেশন কিমান হ'ব আৰু পোষ্ট কোড কিমান দিয়া হৈছে গটেখিনি কথা এই ভিডিঅ' জৰিয়তে জানিবলৈ পাব আপোনালোকে সকলোতকৈ আগত চাকৰি নাইবা এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াত তলৰ পিনে দেখুৱাই দিছো অনলাইন এপ্লিকেশনবোৰ লোৱা হ'ব মেল কেণ্ডিডেটৰ পৰা আৰু ইণ্ডিয়ান সিটিজেনৰ পৰা কনষ্টেবল ফায়াৰমেনৰ কাৰণে এটো লোৱা হৈছে पे लेवल 3 21700 टকাৰ পৰা 69100 টকালৈকে पे স্কেল থাকিব আৰু ইয়াৰ লগতে আদাৰ এলাউন্সবোৰ থাকিব আৰু এইটো চাকৰি আপোনালোকে পাবলৈ হলে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট দিব লাগিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট দিব লাগিব ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব ৰিটেন এক্সামিনেশন হ'ব OMR নাইবা কম্পিউটাৰ বেস টেষ্ট হ'ব আৰু মেডিকেল এক্সামিনেশন হ'ব SSC চাকৰিত সিলেকশন প্ৰসেস যেনেকুৱা থাকে ঠিক এনেকুৱা ধৰণৰ হ'ব ইয়াত 1.1 দিয়া হৈছে এপ্লিকেশনবোৰ লোৱা হ'ব অনলাইন থ্ৰু অনলাইন মোড হ'ব এটো মই ওপৰতো কৈছো আৰু ইয়াত কি টেষ্ট হ'ব এইখিনি দিয়া হৈছে এটা ইম্পৰ্টেন্ট কথা ৰিটেন এক্সামিনেশনৰ কাৰণে OMR নাইবা কম্পিউটাৰ বেস টেষ্ট হ'ব ইয়াৰ কাৰণে কি সিলেবাস লাগিব এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ইয়াত চাব আপোনালোকে যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব তেতিয়া আপোনালোকে অৰিজিনাল ডকুমেন্টখিনি লৈ যাব যেতিয়া আপোনালোকে আবেদন কৰিছে যিকিটা ডকুমেন্ট আপোনালোকে অনলাইন আবেদন কৰোতে দিছে হেইকেটা অৰিজিনাল ডকুমেন্ট আপোনালোকে লৈ যাব লাগিব এতিয়া তলপিনে দেখুৱাই দিছো মই এইটো সাৰ্কুলাৰৰ কাৰণে মেইন পইণ্ট কেটা জনাই দিম আপোনালোকে যদি বিচাৰে এইটো ডাউনলোড কৰিব তেনেহলে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি ইম্পৰ্টেন্ট পইণ্ট কেটা চাব বিচাৰে তেনেহলে ভিডিওটোত লাগি থাকক ইয়াত 4 নম্বৰ পইণ্টটো দিয়া হৈছে ভ্যাকেন্সিজ কাৰণ ওপৰৰখিনি কথা আগতে কৈছে পে স্কেল ওপৰটো কৈছো আৰু নেশনালিটি সিটিজেনশিপ ইন্ডিয়ান সিটিজেন হ'ব লাগে ওপৰত কৈছে ভ্যাকেন্সিজ কেটা দেখাই দিছো স্টেট এৰিয়া ইয়াত ক্যাটাগৰি কেটা দিয়া হৈছে আনৰিজাৰ্ভ EWS SC ST OBC এনেকৈ টোটালখিনি দিয়া হৈছে আমি যেহেতু অসমৰ গতিকে অসমত যাম 4 নম্বৰটো দিয়া হৈছে অসমৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে দিয়া হৈছে 71টা EWS ৰ কাৰণে 17টা SC ৰ কাৰণে 11টা ST ৰ কাৰণে 20টা আৰু OBC ৰ কাৰণে 45টা এনেকৈ 164 ভ্যাকেন্সিজ দিয়া হৈছে অসমৰ বাবে আপোনালোকে যদি নিয়াৰ বাই ষ্টেটত চাকৰি কৰিব বিচাৰে তেনেহলে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে ষ্টেট কেটা নাম দিয়া হৈছে আৰু ইফালে পোষ্ট কেটা দিয়া হৈছে ভিডিওটো পজ কৰি চাই ল'ব ভিডিওটো দীঘল হৈ যাব কাৰণে মই সকলোখিনি কৈ দিয়া নাই এনেকৈ টোটাল দিয়া হৈছে 1130টা পোষ্ট এতিয়া তলপিনে দেখুৱাই দিছো এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব দা ক্যান্ডিডেট মাস্ট হ্যাভ পাসড 12 প্লাস হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু সায়েন্স সাবজেক্টৰ হৈতে পাস কৰা হ'ব লাগিব আৰু আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশন কৰিব সেই ডেটৰ আগত আপোনালোকে হায়াৰ সেকেন্ডাৰীটো কমপ্লিট কৰা হ'ব লাগিব এজ লিমিটটো চাব 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আনৰিজাৰ্ভৰ ক্যান্ডিডেটে ইয়াত চাব এইখিনি ডেটৰ পৰা এইখিনি ডেটৰ ভিতৰত আপোনালোকে ডেট অফ বাৰ্থ হ'ব লাগিব আৰু এজ ৰিলেক্সেশন দিয়া হৈছে SC ST ক্যান্ডিডেটে 5 বছৰ বেছিকে পাব OBC এ 3 বছৰ বেছিকে পাব এনেকৈ এজ ৰিলেক্সেশন কি দিয়া হৈছে আপোনালোকে চাই ল'ব আৰু গুজৰাটৰ ভিকটিম যেটো হৈছিল সেই ভিকটিমত হিয়তে শহীদ হৈছিল হিয়তৰ কাৰণে এখিনি দিয়া হৈছে এইটো যেহেতু আমাৰ লাগতিয়াল নাই তলপিনে গুছি গৈছো হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে চাওক একটো লিংকত আপোনালোকে যাব লাগিব এইটো লিংকত গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াৰ পিছত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব মই এইটো ভিডিঅ' জৰিয়তে প্ৰসেসখিনি দেখুৱাই দিম আৰু এইটো লিংক মোৰ ভিডিঅ' ডেসক্ৰিপচনতো দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে আবেদন কৰা পেজটোত যাব পাৰিব ফটোগ্ৰাফ লাগিব 3 মাহৰ পুৰণা যাতে নহয় ফটোটো আৰু JPG ফৰম্যাট বনাই দিব লাগিব 20 KB ৰ পৰা 50 KB ভিতৰত হ'ব লাগিব আৰু হাইটটো ওয়েটটো দিয়া হৈছে ওয়েটটো হ'ব 3.5 cm আৰু হাইটটো হ'ব 4.5 cm আৰু যিমানবোৰ আদাৰ্স ডকুমেন্ট আছে এইবোৰ আপোনালোকে PDF ফৰম্যাটত দিব লাগিব আৰু এপ্লিকেশন ফিজবোৰ দেখুৱাই দিছো তলত ইয়াত চাওক এপ্লিকেশন ফিজ হ'ব 100 টকা আনৰিজাৰ্ভ ক্যান্ডিডেটৰ বাবে ক্যান্ডিডেট বিলংগিং টু শিডিউল কাষ্ট SC ST এক্স সাৰ্ভিসমেন ESM এই ক্যান্ডিডেটবোৰৰ কাৰণে এপ্লিকেশন ফিজ দিব নালাগিব 11 নম্বৰ পইণ্টটো দিয়া হৈছে উইন্ডো ফৰ এপ্লিকেশন ফ্ৰম কাৰেকশন আপোনালোকে আবেদন কৰাত
যদি কোনো ধৰণৰ ভুল হৈছে তেনেহলে আপোনালোকে 10/10/2024 তাৰিখৰ পৰা 12/10/2024 তাৰিখলৈকে কাৰেকচন কৰি ল'ব পাৰিব ইয়াত এটা ইম্পৰ্টেন্ট কথা আপোনালোকে যেতিয়া আবেদন কৰে যদি কিবা ভুল হৈছে তেনেহলে এই ডেটটো যে আপোনালোকৰ থাকে এই ডেটটো আপোনালোকে পাহৰি যায় আৰু ডেটটো উকলি যোৱাৰ পিছত আপোনালোকে কাৰেকচন কৰিব নোৱাৰে গতিকে আপোনালোকে এটা কাম কৰিব আপোনালোকৰ মোবাইলত ক্যালেন্ডাৰত গৈ 10/10/2024 তাৰিখটো আজি এলাৰ্ম দি ৰাখক তেনেহলে আপোনালোকৰ যদি কাৰেকচন হয় তেনেহলে যদি আপোনালোকৰ ফৰ্মখন কাৰেকচন কৰিব লগা থাকে তেনেহলে আপোনালোকে কাৰেকচন কৰি ল'ব পাৰিব আৰু আপোনালোকে ভালকে চাই কৰিব যাতে ভুল নহয় কাৰেকচন কৰিব লগা যাতে নহয় আৰু ইয়াত চাব ৰিক্ৰুটমেন্ট প্ৰসেস কিনি ফিজিক্যাল এফিচিয়েন্সি টেষ্টত কি লাগিব ইয়াত চাব ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ কাৰণে 5 কিলোমিটাৰ ৰানিং লাগিব 24 মিনিটত আৰু ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টত কিমান লাগিব আপোনালোকে চাই ল'ব হাইট টু 170 সেন্টিমিটাৰ চেষ্ট টু 80 সেন্টিমিটাৰৰ পৰা 85 সেন্টিমিটাৰ আৰু বঢ়াব লাগিব 5 সেন্টিমিটাৰ এনেকৈ ৰিলেক্সেশন দিয়া হৈছে আপোনালোকে এইবোৰ ক্যান্ডিডেট যদি হয় তেনেহলে এইখিনি ৰিলেক্সেশন পাব 5 সেন্টিমিটাৰ ৰিলেক্সেশন পাব আৰু ইয়াত চাওক মই ওপৰতো কৈছিলো সিলেবাস কিনি আপোনালোকক দেখুৱাই দিছো সাবজেক্ট নাম্বাৰ অফ কোৱেশ্চন আৰু ম্যাক্সিমাম মাৰ্ক আৰু টোটাল ডিউৰেচন আপোনালোকে এইটো পৰীক্ষাৰ কাৰণে 120 মিনিট সময় পাব 2 ঘণ্টা সময় পাব সাবজেক্ট কেটে দেখুৱাই দিছো জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংৰ কাৰণে থাকিব 25টা কোৱেশ্চন 25 নম্বৰ জেনাৰেল নলেজৰ কাৰণে থাকিব হেনকৈ জেনাৰেল নলেজ আৰু এৱাৰনেছত থাকিব 25টা কোৱেশ্চন 25 নম্বৰ এলিমেন্টাৰী ম্যাথমেটিক্স প্ৰাথমিক যেটো গণিত থাকে তাৰ কাৰণে এনেকৈ দিয়া হৈছে 25 আৰু 25 ইংলিছৰ কাৰণে দিয়া হৈছে ইংলিছ নাইবা হিন্দী ইয়াৰ কাৰণে টোটাল কোৱেশ্চন 25 আৰু টোটাল নম্বৰ 25 থাকিব আৰু ইয়াত এটা ইম্পৰ্টেন্ট কথা আপোনালোকৰ নেগেটিভ মাৰ্কিং নাথাকিব আপোনালোকে প্ৰথমতে আবেদনটো কৰি ল'ব লাগিব আবেদন কৰোতে প্ৰথমতে আপোনালোকে কেনেকৈ যাব লাগিব মই আপোনালোকক দেখুৱাই দিছো তলৰ পিনে চাব আপোনালোকে তলৰ পিনে চাব প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশনটো দিব পাৰিব ইয়াৰ কাৰণে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে প্ৰথমতে মোবাইল নম্বৰ আৰু ইমেইল আইডি লাগিব আৰু এইটো লিংকত আপোনালোকে যাব লাগিব মই ওপৰতে কৈছো এইটো লিংক মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ কিনে ডাইৰেক্ট ৰেজিষ্ট্ৰেচন পেজত গুচি যাব পাৰিব ইয়াত চাব আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত আপোনালোকে বেসিক ডিটেইলছ কিনি দিব লাগিব এটো দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব ক্যাপচাটো বহাই সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকৰ বাকি পাৰ্সোনাল ডিটেইলছ ফৰ্মটো ভৰাব লাগিব আৰু কন্টাক্ট ডিটেইলছটো ভৰাব লাগিব এনেকৈ এগ্ৰিড ক্লিক কৰি সাবমিট কৰি দিব লাগিব সাবমিট কৰাৰ পিছত আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন উইন্ডোটো এনেকৈ খোল খাব নিউ ৰেজিষ্ট্ৰেচন কৰি ল'ব নিউ ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত আপোনালোকে এনেকৈ লগইন কৰি ল'ব লাগিব লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব ৰাইট সাইডে ক্লিক হিয়াৰ টু এপ্লাই আহিব আপোনালোকৰ পোষ্টৰ নামখিনি দিয়া থাকিব কনস্টেবল ফায়াৰমেন মেন বুলি থাকিব আৰু 2024 থাকিব আৰু ইফালে আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এই ক্যান্ডিডেট ডিটেইলছ খিনি কিছুমান আহি যাব ওৱান টাইম ৰেজিষ্ট্ৰেচন যেটো কৰিছে তাৰ পৰা আহি যাব আৰু যিমানখিনি লাগতিয়াল আছে এইখিনি আপোনালোকে ভৰাই ল'ব ভৰোৱাৰ পিছত আপোনালোকে এনেকৈ টিক মাৰ্ক দি সেভ এণ্ড প্ৰিভিউ ক্লিক কৰি দিব লাগিব সেভ এণ্ড প্ৰিভিউ কৰি আপোনালোকে চাই একত সাবমিট কৰি দিব প্ৰিভিউ কৰাৰ পিছত আপোনালোকে এনেকৈ ডকুমেন্টখিনি চাই ল'ব ডকুমেন্টখিনি আপলোড কৰি ল'ব আপলোড কৰাৰ পিছত আপোনালোকে ফাইনাল সাবমিট কৰি দিব ফাইনাল সাবমিট কৰাৰ পিছত আপোনালোকে এপ্লিকেশনটো প্ৰিন্ট আউট কৰি ল'ব আৰু প্ৰিন্ট আউট কৰাৰ পিছত এটা ৰেজিষ্ট্ৰেচন আইডি এটা জেনাৰেশন হৈ যাব হেতু আপোনালোকে যেতিয়া এক্সাম দিব তেতিয়া লাগিব আৰু তলৰ পিনে ফৰমেট কিটা দিয়া হৈছে আপোনালোকে এইবোৰ যদি প্ৰয়োজন হয় প্ৰিন্ট আউট কৰি ল'ব পাৰিব আপোনালোকে চাকৰি আৰু শিক্ষাৰ লগত জড়িত নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব